ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ 28 নং উত্তৰ বনগাঁও পৰিষদৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য অন্ত পৰিল। ৰাভা হাছং যৌথ মঞ্চ, ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে জয়ী কৰি পুনৰ পৰিষদখন দখলৰ চেষ্টা অব্যাহত ৰাখিছে দল তথা চৰকাৰে। অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে আজি পৰিষদখনৰ সমষ্টিত চৰকাৰৰ ৰথী মহাৰথীসকলে হাই প্ৰফাইল সভা সমিতি পাতি চলাই নিৰ্বাচনী প্ৰচাৰ। এই ক্ষেত্ৰত এখোপ আগবাঢ়ি প্ৰচাৰত ব্যস্ত হৈছে কামৰূপ জিলাৰ উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ পৰা ৰাভা হাছং যৌথ মঞ্চই পেক্ষপ কৰা প্ৰাৰ্থী আদিত্য ৰাভা। আজি অন্তিম দিনা আদিত্য ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আদিত্য ৰাভাৰ হৈ বৃহৎ সংখ্যক সমৰ্থকে বাইক ৰেলীৰে চমক সৃষ্টি কৰি চলাই নিৰ্বাচনী প্ৰচাৰ। মই আমাৰ এই উত্তৰ বনগাঁও অঞ্চলত আদিত্য ৰাভাৰ যি শোভাযাত্ৰা, ডাঙৰ শোভাযাত্ৰা হৈছিলে, এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াতে আহি আমাৰ শোভাযাত্ৰাৰ সামৰণি কৰিলে। সকলোকে যি ধৰণৰ উৎসাহ দেখিলোঁ, এই উৎসাহত আদিত্য ৰাভা ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত চিন্তা কৰিব লগা নাই। আৰু এইবাৰ ৰাভা যৌথ সংগ্ৰাম মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰ দল বা AGP আমাৰ যি মিত্ৰ দল, এই মিত্ৰ দলে 36খনৰ 36খন আসনে পাব আৰু সেইটোৱে আমি আশা কৰি এইবাৰ নিৰ্বাচন দিছোঁ। বিৰোধী শূন্য পৰিৱেশ, বিৰোধী নাই। আমাৰ কথা হৈছে 36ৰ 36খনে পাব লাগে, তাৰ কাৰণে নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ আৰু সেই পৰিৱেশটো এইবাৰ দেখি আছোঁ। আৰু ৰাভা হাছংবাসী ৰাইজলৈ এটা অনুৰোধ থাকিব যে অন্ততঃ উন্নয়নৰ স্বাৰ্থত ইয়াত সকলো জাতি জনগোষ্ঠীৰ যি সমন্বয়, আজি ৰাভা যৌথ সংগ্ৰাম মঞ্চৰ নেতৃত্বত গোটেই জাতি জনগোষ্ঠীবিলাকৰ এটা সমন্বয় আমি দেখিছোঁ। আজি ইয়াত ৰাভা কেণ্ডিডেটো আছে, বড়ো কেণ্ডিডেটো আছে, গাৰো কেণ্ডিডেটো আছে, কলিতা মানুহো আছে, কোচ ৰাজবংশীও আছে, চবেই লগ হৈ, গোৰ্খা মানুহ আছে, সকলোৱে লগ হৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। এই পৰিৱেশৰ স্বাৰ্থতে আমি সদায় ইয়াত এটা সুন্দৰ সমন্বয়ৰ পৰিৱেশ লাগিব লাগিব আৰু এই সমন্বয়ৰ পৰিৱেশ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত হ'ব পাৰে আৰু হৈ আছে। আৰু সেইকাৰণে আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক বিপুল ভোটত তেওঁৰ সমৰ্থন যিমান আছে গোটেই ৰাভা যৌথ সংগ্ৰাম মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টীৰ গোটেইকেইখন আসনত জিকাই পুনৰ আমি ইয়াত চৰকাৰ গঠন কৰিব। কমলা কলিতাটো আজিৰ তাৰিখত AGP আমাৰ লগত থকাৰ পিছত কমলা কলিতাই ব্যক্তিগতভাৱে কাৰোবাৰ কেণ্ডিডেটৰ পিছত ঘূৰাটোৱে তেওঁৰ দলৰ প্ৰতি দায়িত্ব নথকাটো বুজায়। কাৰণ অসম গণ পৰিষদৰ সভাপতি, কাৰ্যকৰী সভাপতি বা গোটেই দলটোৱে আলোচনা কৰি আমাৰ সমৰ্থনত আমি একেলগে মিত্ৰ দল বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে কাম কৰিছোঁ। এতিয়া কমলা কলিতাই তাৰ পৰা ওলাই গৈ কোনোবা কেণ্ডিডেটৰ লগত লগা মানে তেওঁৰ দলৰ প্ৰতি আনুগত্যতা নাই, সেইটো প্ৰকাশ কৰে। আৰু আনুগত্যতা নথকা মানুহ কোনদিনা বেলেগ পাৰ্টিত যায় কি ঠিক আছে। উপাধ্যক্ষ নমল মমিনে কমলা কলিতাক চাইনিজ বম বুলি কি কৈছে মই ক'ব যোৱা নাই, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা মই গম পাই আছোঁ যে কমলা কলিতা খুব কম দিনত কংগ্ৰেছত যাব বুলি আপোনালোকে দেখুৱাই আছে। আপোনালোকে দেখুৱাইছে, মই মাত্ৰ আপোনালোকৰ কথাখিনি কৈছোঁ। ধন্যবাদ।